শ্ৰীকৃষ্ণ বন্দনাৰে মুখৰিত হৈ থকাৰ সময়তে উদুলি মুদুলি নলবাৰীৰ হৰি মন্দিৰৰ বাকৰি। নলবাৰীৰ হৰি মন্দিৰৰ বাকৰিত অনুষ্ঠিত হৈছে সমূহীয়া বিবাহৰ অনুষ্ঠান। নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত নলবাৰী হৰি মন্দিৰৰ সহযোগত হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে সমূহীয়া বিবাহ অনুষ্ঠান। 9 জোৰা দৰা কইনাৰ বিবাহ অনুষ্ঠান একেলগে সম্পন্ন হয় হৰি মন্দিৰৰ বাকৰিত। বৰযাত্ৰী হৈ আহিছে জিলা প্ৰশাসনৰ জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তকে ধৰি ভালেসংখ্যক চৰকাৰী বিষয়া কৰ্মচাৰী। নলবাৰীৰ ৰাস মহোৎসৱৰ শেষৰ দিনটোত হোমৰ জুইক সাক্ষী কৰি সম্পূৰ্ণ হল 9খনকৈ বিবাহ। সকলো মাংগলিক কাৰ্যসূচীৰ মাজেৰে ৰাস মহোৎসৱৰ বাকৰিতে আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি ললে দৰা কইনাই। বিবাহ অনুষ্ঠান এইদৰে আয়োজন কৰিবলৈ পাই যথেষ্ট সুখী জিলা প্ৰশাসন। বিগত বৰ্ষৰ পৰা জিলা প্ৰশাসনৰ উদ্যোগত বাল্য বিবাহ ৰোধ আৰু বেটী বাচাও বেটী পঢ়াও লক্ষ্যৰে আয়োজিত হৈ আহিছে বিবাহ অনুষ্ঠান। এইবাৰো জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই বিবাহ অনুষ্ঠানত দেখা গ'ল ৰাইজৰ অভূতপূৰ্ব সঁহাৰি। ইয়াতে গোপাল বাজাৰ আৰু দৰাৰ ঘৰ ক'ত? দৰাৰ ঘৰ এই বালিকৰীয়া। প্ৰেম বিবাহ নে আচলতে এৰেঞ্জ? মানে দুইটাই বুলি ভাবা। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।